ধনী ব্যক্তিসকলৰ বিষয়ে শুনিছে চাগে আগতে বহুত, কিন্তু মই আজি এই ভিডিঅ'টোত আপোনাক কম মানে আপোনাৰ আটাইতকৈ ধনী পোৱালি মানে শিশু ল'ৰা ছোৱালী আৰু ল'ৰা হ'ব পাৰে ছোৱালী হ'ব পাৰে কিডছৰ বিষয়ে। চ' যিসকল মানে পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী আৰু কিডছৰ ভিতৰত মানে ল'ৰা ছোৱালীৰ ভিতৰত। চ' বলক গাইজ দেৰি নকৰোঁ ভিডিঅ'টো, তো বলক আৰম্ভ কৰোঁ। তো ইয়াতে লিখা আছে টপ 10 ৰিচেষ্ট কিডছ ইন দ্য ৱৰ্ল্ড ইন 2023, মানে 2023লৈকে আপোনাৰ আটাইতকৈ ধনী পোৱালীসকলৰ বিষয়ে। তো বলক এটা চাই লওঁ। চ' বলক গাইজ এটা চাই লওঁ। চ' নাম্বাৰ 1 হ'ল আপোনাৰ এইজনী মানে তাই হয়, ছোৱালী হয়। আপোনাৰ নাম হ'ল আপোনাৰ প্ৰিন্সেছ চাৰ্লটে অফ কেম্ব্ৰিজ, ঠিক আছে। এইজনী হ'ল মানে এতিয়া নাম্বাৰ 1 হৈছে এইজন। এণ্ড বাই দ্য ৱে গাইজ ইয়াৰ মানে টোটেল কিমান ইনকাম কিমান হেৰি ইয়াৰ মানে কোনো ডিটেইলছ দিয়া নাই বাৰু, তথাপি নামবোৰ দি দিছে মানে। ই হ'ল নাম্বাৰ 1 মানে তাই। চ' এইজন আছিলে নাম্বাৰ 1 আৰু নামটো আছিলে আপোনাৰ প্ৰিন্সেছ কেম্ব্ৰিজ, ঠিক আছে। তো ঠিক আছে, তো বলক নেক্সটটো চাই লওঁ। নেক্সট হ'ল এইজন ল'ৰা হয়, আপোনাৰ কিডছ মানে ল'ৰাৰ নাম হ'ল আপোনাৰ প্ৰিন্স জৰ্জ অফ কেম্ব্ৰিজ। ইয়ো জৰ্জ হয়। তো এনিৱে ইয়াৰ বয়স লিখা নাই, তাৰপিছত টোটেল কিমান ইনকাম, চ' এইবোৰ মানে ডিটেইলছত দিয়া নাই বাৰু। তথাপি আপোনাৰ ৰেকৰ্ড মতে এইজন হ'ল ছেকেণ্ড মানে বিশ্বৰ দ্বিতীয়জন আটাইতকৈ ধনী শিশু মানে ল'ৰা ছোৱালীৰ ভিতৰত, সৰু ধনী পোৱালি মানে। তো ঠিক আছে বলক আৰু তাৰ নেক্সটটো চাই লওঁ। তাৰপিছত এইজন আহিলে মানে ছোৱালী এইজন তাই, আৰু নাম হ'ল ইয়াৰ আপোনাৰ ব্লেভি কাৰ্টাৰ, ঠিক আছে। এইজনী অকণমান ইয়াৰ বয়সটো বেছি যেন পাওঁ, কিন্তু বয়সটো যিহেতু মানে ইয়াতে মেনশ্যন কৰা নাই মানে প্ৰকাশ কৰা নাই, লিখি দিয়া নাই, চ' ইয়াতে আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ মুখখন চাই। এনিৱে এই হ'ল আপোনাৰ পৃথিৱীৰ নাম্বাৰ 3 আছে, আপোনাৰ পৃথিৱীৰ বিশ্বৰ মানে 3 নম্বৰ আছে ধনীৰ ভিতৰত পোৱালিৰ ভিতৰত। তো ব্লক ঠিক আছে গাইছ, ব্লক নেক্সটটো চাই লওঁ। নেক্সট হ'ল এইজনৰ ছোৱালীয়ে হয়। তো ই নাম্বাৰ আছে নাম্বাৰ 4ত পোৱালিৰ ভিতৰত, আৰু নাম হ'ল আপোনাৰ ষ্টৰ্মি ৱেবষ্টাৰ, ঠিক আছে। তো বলক নাম্বাৰ 5ত আহিলে আপোনাৰ ল'ৰা শিশু, মানে আপোনাৰ নাম হ'ল আপোনাৰ প্ৰিন্স লুইচ অফ কেম্ব্ৰিজ, ঠিক আছে। এইজন হ'ল নাম্বাৰ 5ত আছে আৰু নাম হ'ল আপোনাৰ প্ৰিন্স লুইচ। তো বলক নাম্বাৰ 6জন কোন আছে। নাম্বাৰ 6 হ'ল আপোনাৰ এইজন, এইফালে লেফ্ট ছাইডৰজন নহয় ৰাইট ছাইডৰজন হ'ব। তো ছোৱালী হয় আৰু ইয়াৰ নাম হ'ল আপোনাৰ ভেলেণ্টিনা পালোমা, ঠিক আছে। ইয়াৰো বয়সটো অকণমান বেছি যেন লাগে, উপায় নাই, এইটো যিহেতু বয়স একো দিয়া নাই, মানে টোটেল ইনকাম একো দিয়া নাই আৰু উপায় নাই। তো বলক নেক্সটজন চাই লওঁ। মানে নাম্বাৰ 7, আৰু নাম্বাৰ 7ত হ'ল আপোনাৰ এইজন, মানে ল'ৰা নে ছোৱালী ধৰিব পৰা নাই বাৰু, তথাপি ইয়াৰ নামটো হ'ল আপোনাৰ ৰিয়ান গুৱান, ঠিক আছে। তো হ'ল নাম্বাৰ 7ত এইজন। এণ্ড নাম্বাৰ 8ত হ'ব আপোনাৰ এইজন, ছোৱালী হয় অভিয়াছলি, আৰু নাম হ'ল আপোনাৰ এলিনা মৰ্ছ, এইজন হ'ল ছোৱালী, আৰু ইয়াৰ বয়স মোটামুটি 10-12 বছৰমান হ'ব চাগে, আৰু কিডছৰ ভিতৰত পৰে যিহেতু, মানে আটাইতকৈ ধনী কিডছৰ ভিতৰত ই হ'ল নাম্বাৰ 8ত আছে, ঠিক আছে। তো বলক নেক্সটটো চাই লওঁ। নেক্সটটো হ'ল আপোনাৰ এইজন মানে এইজনী আৰু ছোৱালী। চ' আপোনাৰ নাম হ'ল আপোনাৰ চুৰি ক্ৰুইজ, আৰু এইজন হ'ল আপোনাৰ মানে 9-8 বছৰমান হ'ব চাগে। তো এনিৱে মেনশ্যন কৰা নাই বয়স চয়স। তো বলক নেক্সটটো পটাপট, আৰু লাষ্টটো হ'ব আপোনাৰ নাম্বাৰ 10। এইজনে আছিলে মানে নাম্বাৰ 9, আৰু নাম্বাৰ 10 হ'ব লাষ্ট। এইজনৰ ছোৱালী মানে, এইজনৰ হ'ল আপোনাৰ নাম্বাৰ 10, আৰু নাম হ'ল আপোনাৰ ট্ৰু থমছন, ঠিক আছে। চ' গাইজ এইখিনি আছিলে আপোনাৰ টপ 10 ৰিচেষ্ট কিডছ ইন দ্য ৱৰ্ল্ড, মানে পৃথিৱীৰ আটাইতকৈ ধনী শিশু বুলি ক'ব পাৰি, বা কিডছ মানে পোৱালি বুলি ক'ব পাৰি। তো এনিৱে যিয়ে নকওক, তো আপোনাৰ শিশুৰ ভিতৰত আটাইতকৈ ধনী শিশু হ'ল এইকেইজন মানে। চ' নাম্বাৰ 10লৈকে এইখিনি আছিলে। তো যিয়ে নহওক পটাপট এতিয়া নামবোৰ আৰু একবাৰ ৰিপিট কৰি দিছোঁ মই, পটাপট জল্দি। তো বলক চ' ইয়াতে লিখা আছে টপ 10 ৰিচেষ্ট কিডছ ইন দ্য ৱৰ্ল্ড ইন 2023, ঠিক আছে। তো ব্লক এটা চাই লওঁ। তো নাম্বাৰ 1 আছিলে আপোনাৰ প্ৰিন্স চাৰ্লটে। নাম্বাৰ 2ত আছিলে আপোনাৰ প্ৰিন্স জৰ্জ,
নাম্বাৰ 3 আছিলে আপোনাৰ এইটো ব্লু ভি আপোনাৰ কাৰ্টাৰ। তাৰপিছত নাম্বাৰ 4ত আহিলে আপোনাৰ ষ্টৰ্মি ৱেবষ্টাৰ। তাৰপিছত নাম্বাৰ 5ত আহিলে প্ৰিন্স লুইচ অফ কেম্ব্ৰিজ। নাম্বাৰ 6ত আহিলে আপোনাৰ ভেলেণ্টিনা পলমা পিনল্ট। এণ্ড নাম্বাৰ 7ত আহিলে আপোনাৰ ৰিয়ান গৌন। নাম্বাৰ 8ত আহিলে আপোনাৰ এলিনা মৰ্ছ। নাম্বাৰ 9ত আহিলে আপোনাৰ চুৰি ক্ৰিছ। এণ্ড নাম্বাৰ 10ত আহিলে আপোনাৰ ট্ৰু থমছন। চ' গাইজ ঠিক আছে, এইখিনি আছিলে আপোনাৰ টপ 10 ৰিচেছ কিডছ ইন দ্য ৱৰ্ল্ড, মানে পৃথিৱীৰ আটাইতকৈ ধনী শিশু বা পোৱালি। চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ডু লাইক एंड डोंट फॉरगेट टू सब्सक्राइब माय यूट्यूब चैनल। ठीक है, तो मिलते हैं गाइज फिर नेक्स्ट वीडियो पर। टिल देन बाय गाइज एंड सी यू सून।